জনাইছোঁ সকলোকে MBR ফেমিলি অন্য নতুন এটি ভিডিঅ'লৈ। আৰু এয়া কোচত কোন আছে, আৰু এয়া কোচত আছে বাবুৰ বন্ধুৰ ভাইটি হয়। আৰু ইয়াৰ আজি বাৰ্থডে 1 year হ'ল। আৰু বাৰ্থডেটোৰ পাৰ্টিটো ইয়াতে দিছে, মানে শ'লমাৰী মন্দিৰত। মোৰ বাৰ্থডেখন যে আহিছিলোঁ মন্দিৰটো, সেইটো মন্দিৰতে ইয়াতে পাৰ্টি দিছে। গতিকে মই আহিছোঁ 3:30 বজাত আহিছোঁ, আৰু এতিয়া 4টা বাজি পাৰ হ'ল, আৰু বাৰ্থডে পাৰ্টি শেষ হ'ল। আৰু সেইদিনা যিহেতু মন্দিৰৰ পৰিৱেশ দেখুৱাইছোঁ, আজি নেদেখুৱালোঁ। আৰু ইয়াৰ পৰা ভাবিছোঁ বাবুক লগত লৈ আহিছোঁ, যিহেতু অলপমান ফুৰিবলৈ যাম, আৰু ক'লৈ যাম আপোনালোকক দেখুৱাম। আৰু আপোনালোকে ইয়াক বাৰ্থডে উইচ কৰিব। আজি 1 year হৈ গ'ল। আচলতে ইহঁতৰ ঘৰ শুৱালকুছিত হয়, আমাৰ ইয়াতে ভাড়া থাকে মানে আগিয়াত। গতিকে ভাড়া ঘৰত থাকি এনেকুৱা অনুষ্ঠান কৰা সম্ভৱ নহয়। সেইকাৰণে পাৰ্টিটো ইয়াতে দিছে। ইমান দূৰত যাব নোৱাৰি এইফালে। আৰু বেকগ্ৰাউণ্ডটোতো সিদিনা দেখুৱাইছে, বহুত ধুনীয়া বেকগ্ৰাউণ্ড। গতিকে অলপ পিছত লগ পাই আছে, চাই থাকক আগলৈ ভিডিঅ'টো। আৰু এইজনী হৈছে বাৰ্থডে বয়, মাকজনী ৰেখা, আৰু এইজন দাদাজন পুৰা ব্যস্ত একেবাৰে খেলাত। বাবুৰ বন্ধু হয়, আৰু দুই বন্ধুৱে মিলি একেবাৰে। আৰু এই পুখুৰীটোত মানে এটা কাছ আছে, তাকে চাই আছে সিহঁতে। দেখিছা? এইপিনে আহি আছে, দেখা যাব জানো? আৰু এতিয়া আমি ঘৰলৈ যাওঁ। আৰু এয়া মই বেগখন ল'ব পাহৰিছিলোঁ, বেগখন। আৰু ইহঁতটো হোৱাই নাই এতিয়া মানে যাবলৈ। কি আছে তাতে? আৰু এতিয়া বাবুৰ ফুৰিবলৈ যাম, আৰু ফুৰিবলৈ যোৱা সময়লৈকে আপোনালোকে চাওক। লগ পাইছিল দোকানৰ আগত, আৰু এই বাৰ্থডে ভোজনৰ কেকটো ময়ে বনাইছিলোঁ, এইটো কেকটো। আৰু কেকটো এতিয়া হাজবেণ্ডে পেকিং কৰি দিয়াত অলপমান সহায় কৰিছে, কাৰণ বাবুক মই ওলাই দি আছিলোঁ। বাবুৰ ক্লাছ আছিল এবাকাছৰ, আৰু এয়া এইটো কেক মই দিছিলোঁ, অৰ্ডাৰ দিছিল, মোক বনাবলৈ দিছিলে, মই বনাইছোঁ। আপোনালোকে জনাব কমেণ্ট বক্সত কেকটো কেনেকুৱা হৈছে। আৰু এতিয়া মই আহি পালোঁ মই আহিব খোজা ঠাইখিনিত। আৰু চাওকচোন কিমান ধুনীয়া সৌন্দৰ্য, চাৰিওফালে সেউজীয়া। আৰু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় যদিও ঠাইখিনিলৈ মই অহা হোৱা নাছিল, কাৰণ মানে অসুবিধা থাকে নহয়। আৰু আজি যিহেতু ইটো চাইডত আহিছিলোঁ, আৰু ফ্ৰী টাইম আবেলি, গতিকে ভাবিলোঁ সেইখিনি ঠাইত অলপমান সোমাই যাওঁ। এয়া বাবু আৰু মই, আৰু চশমাকেইটা খুলিছোঁ দেই। আৰু এয়া চাওক চাৰিওফালে সেউজীয়াৰ মাজত মই য'ত আহিব খুজিছিলোঁ সেইখিনি ঠাই এতিয়া আহি পালোঁ। লগত আছে বাবু, আৰু এটা বিলৰ মাজত ঘৰ। আচলতে ঠাইখিনিৰ নাম কি আছিল মই অলপমান সময় পাহৰিলোঁ। ঠাইখিনিৰ নাম কি আছিল আপোনালোকে কমেণ্ট বক্সত লিখকচোন। বহুতৰে ভিডিঅ'ত দেখিছোঁ ঠাইখিনি, কিন্তু আমাৰ পৰা বেছি দূৰ নহয় যদিও অহা হোৱা নাছিল। ঠাইখিনিৰ নাম মনত পৰিছে এতিয়া। সেইখিনি ঠাইৰ নাম চামাগুৰি হয়। আৰু হাইৰোডৰ পৰা অকণমান ভিতৰত মানুহবোৰৰ ফটোবোৰ ষ্টেটাছবোৰত দেখি থাকোঁ, মানে তালৈকে গৈ পেলাই ফটো উঠে। কিন্তু বৰ্তমান নাও নাই, ইয়াতে নাও থাকে চাগে, তথাপি কিন্তু সুন্দৰ পৰিৱেশ। তালৈকে যাব মন আছিল, কিন্তু কেনেকৈ যাম, আৰু মানুহ নাই। সৰু ভাইটিয়ে সেইপিনে মাছ ধৰাত ব্যস্ত, আৰু চাৰিওফালে মানুহ নাই, বাবু আৰু মই। আৰু যিহেতু দিনটো বহুত গৰম, আৰু এয়া হৈছে উৰ্পদ বিল। এইখন ডাঙৰ উৰ্পদ বিল, আৰু উৰ্পদ বিলখন বহুত ডাঙৰ। আপোনালোকে চাৰিওফালে উৰ্পদ বিল আছে, আৰু বতাহ বলি আছে, ঠাণ্ডা বতাহ, সেইকাৰণে অলপ ভাল লাগি আছে। অলপ সময় আহিছোঁ যেতিয়া ৰৈ দিওঁ ইয়াতে, আৰু আপোনালোকেও বেক কেমেৰাতে দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ, চাই থাকক সম্পূৰ্ণৰূপে। আৰু বাবুৰ মনটো বেয়া হ'ল, কিয় জানানে? মানে তালৈকে যাব খুজিছিল,
কিন্তু কেনেকৈ লৈ যাওঁ, যাবতো লৈ যাব নোৱাৰিম আৰু ভয় লাগে নহয়, মেটেকাৰে ভৰা আছে বিলখন। গতিকে চাই থাকক, বেক কেমেৰা দেখুৱাই আছোঁ বাকীখিনি। নীলা আকাশ, সেউজীয়া মেটেকা আৰু নীলা খৰ, নীলা আৰু সেউজীয়া সুন্দৰ এটা কম্বিনেশ্যন। আৰু তাৰ মাজতে বাবু সেউজীয়া হৈ আহিছে আজি, আৰু লগতে ময়ো সেউজীয়া সেউজীয়া মিলি গৈছে। আৰু চাওকচোন, বিলখন মেটেকাৰে বহুত ভৰি পৰিছে আৰু ঠাইবোৰ অলপমান লেতেৰা হৈ আছে, কাৰণ কেইদিনমান আগতে আপোনালোকে জানে যে বানপানী হৈছিল। বানপানী হৈছে যেতিয়া এতিয়া মানে অলপমান লেতেৰা হৈ আছে। তথাপি সেউজীয়া ৰংবোৰ চালে কিবা লাগে, শান্তি এটা অনুভৱ হয়। আমি বেছি সময় নৰলোঁ, ইয়াৰ পৰা আমি ঘৰলৈ যাম। আৰু বাবু কেমেৰাৰ আগত আহিব খোজা নাই, কাৰণ একো এনজয় কৰিব নোৱাৰিলে। আৰু এই দোকানত আহি আইচক্ৰীম খালে, আইচক্ৰীম খায়ে আমাৰ ৰান্ধনীটো অকণমান ভাল হ'ল। আৰু চাওকচোন